ইতিমধ্যে অসমত প্ৰথম পৰ্যায়ৰ যিটো নিৰ্বাচন প্ৰক্ৰিয়া এইটো সম্পূৰ্ণ আগবাঢ়ি আছে। আমি আগতেই ঘোষণা কৰিছোঁ যে ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱালক পৰাজিত কৰাৰ বাবে আৰু সামগ্ৰিকভাৱে বিজেপি পৰাজিত কৰাৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ সভাপতি এজন শীৰ্ষস্থানীয় বিৰোধী নেতা লুৰিণজ্যোতি গগৈৰ প্ৰতি আমি সমৰ্থন জনাম আৰু সক্ৰিয়ভাৱে আমি তেওঁৰ পক্ষে নিৰ্বাচনী প্ৰচাৰ চলাম। ইতিমধ্যে আমাৰ দলৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা শাখাই তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে আৰু সভা সমিতি সংগঠিত কৰি আছে। আমি যোৱা 28 তাৰিখে আমাৰ ৰাজ্যিক সম্পাদক মণ্ডলীৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যদিও আমাৰ কংগ্ৰেছ দলৰ সৈতে কোনো আসন বুজাবুজি এতিয়ালৈকে হোৱা নাই, কিন্তু অসমৰ ৰাজনীতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট লোকসভা সমষ্টিত আমি গৌৰৱ গগৈৰ প্ৰতি পূৰ্ণ সমৰ্থন জ্ঞাপন কৰাৰ সিদ্ধান্ত লৈছোঁ। আমি তেখেতৰ হৈ নিজাববীয়াকৈ সমগ্ৰ সমষ্টিতে আমি প্ৰচাৰ অভিযান চলাম। আমি নিজাববীয়াকৈ প্ৰচাৰ পত্ৰ উলিয়াম, সভা সমিতি কৰিম আৰু যাতে নিৰ্বাচনত গৌৰৱ গগৈ জয়ী হয় তাৰ কাৰণে আমাৰ সৰ্বশক্তি প্ৰয়োগ কৰিম। কাৰণ যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ যিটো কদৰ্য ৰাজনীতি, এই কদৰ্য ৰাজনীতিটো সম্পূৰ্ণ ওলাই পৰিছে। এজন বিৰোধী নেতাৰ প্ৰতি তেওঁলোকৰ যিটো আচৰণ, ব্যক্তিগত আক্ৰমণ আৰু তেওঁক পৰাজিত কৰাৰ কাৰণে সকলো অনৈতিক পদ্ধতি গ্ৰহণ কৰাৰ কাৰণে বিজেপিয়ে যিধৰণে আগবাঢ়িছে, ইয়াৰ বাবে আমি সিদ্ধান্ত লৈছোঁ যে এতিয়াৰে পৰাই যোৰহাট সমষ্টিত আমি পূৰ্ণ শক্তি লৈ নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিম আৰু গৌৰৱ গগৈ যাতে জয়ী হয়। ইতিমধ্যে দেখা গৈছে যে মানুহে স্বতঃস্ফূৰ্তভাৱে তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। ইয়াত যাতে সংগঠিত ৰূপ লয় তাৰ কাৰণে আমাৰ শক্তিৰে আমি কাম কৰিম। আমাৰ যোৰহাট জিলা কমিটিয়ে ইতিমধ্যে বিস্তৃত পৰিকল্পনা কৰিছে, শিৱসাগৰ জিলা কমিটিয়েও এই কাম কাজত অংশগ্ৰহণ কৰিব। আৰু 3টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব, লখিমপুৰ, শোণিতপুৰ আৰু কাজিৰঙা সমষ্টিত। লখিমপুৰ সমষ্টিত আপোনালোকে জানে যে CPI দলৰ এগৰাকী প্ৰাৰ্থী হীৰেণ কছাৰী তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিছে। আমি মনোনয়ন পত্ৰত আমাৰ জিলা পৰ্যায়ৰ নেতাসকল তাত উপস্থিত আছিল আৰু এই সম্পৰ্কে CPI দলে প্ৰচাৰ অভিযানৰ যি সিদ্ধান্ত ল'ব, তেওঁলোকৰ অনুৰোধ মৰ্মে আমি এই প্ৰচাৰ কাৰ্যতো অংশগ্ৰহণ কৰিম। কাজিৰঙা আৰু শোণিতপুৰ সমষ্টি, এই 2টা সমষ্টিত আমাৰ সিদ্ধান্ত হৈছে যে বিজেপি বিৰোধী প্ৰাৰ্থী যাতে জয়ী হয়, নিৰ্বাচনত বিজেপি যাতে জয়ী হয়, পৰাজিত হয়, তাৰ কাৰণে আমি এই 2টা সমষ্টিত এতিয়াৰে পৰা প্ৰচাৰ অভিযান সংগঠিত কৰিম। আমাৰ প্ৰচাৰ অভিযানৰ লক্ষ্য হ'ব বিজেপি বিৰোধী শক্তিবিলাকক উৎসাহিত কৰা। আমি ৰাইজলৈ এই প্ৰচাৰ অভিযানৰ জৰিয়তে আহ্বান জনাম যে যিজনেই বিজেপিক পৰাজিত কৰিবলৈ সক্ষম হ'ব সেই প্ৰাৰ্থীজনৰ পক্ষে যাতে ভোট দিয়ে আৰু কোনো অৱস্থাত অসমৰ জনসাধাৰণে বিজেপিক যাতে ভোট নিদিয়ে তাৰ কাৰণে এই 2টা সমষ্টিত আমি প্ৰচাৰ অভিযান সংগঠিত কৰিম। বৰপেটা সমষ্টিত আমাৰ নিজা প্ৰাৰ্থী আছে, আপোনালোকে জানে, আৰু আমি যোৱা এমাহ এই মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত যেতিয়া প্ৰচাৰ অভিযান সংগঠিত কৰিছোঁ, তেতিয়া আমি লক্ষ্য কৰিছোঁ
যে হিন্দু মুছলমান অসমীয়া বাঙালী সকলো অংশৰ মানুহৰ মাজতে মনোৰঞ্জন তালুকদাৰৰ নামটো খুব জনপ্ৰিয় হৈ ওলাই আহিছে সকলো অংশৰ মানুহেই তেওঁলোক সমৰ্থন জনাইছে আৰু এটা কথা মুখে মুখে গৈছে যে বৰপেটা লোকসভা সমষ্টিত যিকেইজন প্ৰাৰ্থীৰ নাম উচ্চাৰিত হৈছে তেওঁলোকৰ ভিতৰত আটাইতকৈ যোগ্য প্ৰাৰ্থী হৈছে মনোৰঞ্জন তালুকদাৰ গতিকে এই সমষ্টিটোত বিজেপি সমৰ্থিত অগপ প্ৰাৰ্থীক পৰাজিত কৰাটো আমাৰ লক্ষ্য সেইকাৰণে আমি কংগ্ৰেছ দললৈ পুনৰ আবেদন জনাইছোঁ যে বাস্তৱতালৈ লক্ষ্য ৰাখি বৰপেটা সমষ্টিৰ যিটো বাস্তৱতা যে অগপ আৰু বিজেপিৰ বিৰুদ্ধে ইতিমধ্যে মনোৰঞ্জন তালুকদাৰক মানুহে সবল প্ৰাৰ্থী হিচাপে স্বীকাৰ কৰি লৈছে গতিকে এই বাস্তৱতালৈ লক্ষ্য ৰাখি তেওঁলোকে যেন বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থী দিয়াৰ পৰা বিৰত থাকে এই আহ্বান আমি পুনৰবাৰ কংগ্ৰেছ দলৰ নেতৃত্বলৈ আগবঢ়াইছোঁ এতিয়া দেখিবলৈ পোৱা গৈছে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী যিটো প্ৰচাৰ এটোৱে ব্যাপকতা লাভ কৰিছে মুখ্যমন্ত্ৰী প্ৰচাৰ অভিযানত নামিছে বিৰোধী দলৰ নেতাসকল নামিছে আৰু সৰ্বভাৰতীয় নেতাসকলো আহিব কিন্তু বিজেপিৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ সম্ভৱতঃ 30 তাৰিখে সংবাদ মাধ্যমৰ যোগেৰে কৈছে যে 1 তাৰিখৰ পৰা তেওঁলোকে প্ৰতিটো সমষ্টিত তেওঁলোকৰ বিজেপিৰ কৰ্মকৰ্তাসকলৰ জৰিয়তে এটা সোশিও ইকনমিক সাৰ্ভে কৰিব এই সোশিও ইকনমিক সাৰ্ভেৰ লক্ষ্য হ'ব কোনে কোনে আঁচনিৰ সুবিধা পোৱা নাই আৰু যিসকলে আঁচনিৰ সুবিধা পোৱা নাই তেওঁলোকে দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দিব এই সোশিও ইকনমিক সাৰ্ভেৰ নামত যিটো প্ৰলোভনৰ ৰাজনীতি এইটো নিৰ্বাচন আয়োগৰ নিয়ম নীতিৰ লগত কোনোমতে খাপ নাখায় এখন চৰকাৰ নিজে জড়িত হৈ এটা দলৰ কথা বেলেগ এখন চৰকাৰ এজন মুখ্যমন্ত্ৰী নিজে জড়িত হৈ এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজত মানুহক প্ৰতিশ্ৰুতি চৰকাৰে কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিব দৃষ্টি আকৰ্ষণ কৰিছো যে সোশিও ইকনমিক সাৰ্ভেৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি প্ৰলোভনৰ ৰাজনীতি চৰকাৰী যন্ত্ৰক ব্যৱহাৰ কৰি কৰিব খুজিছে এইটো বন্ধ কৰাৰ কাৰণে নিৰ্বাচন আয়োগে হস্তক্ষেপ কৰা উচিত আমি দেখিছো যে বিজেপিয়ে যিমানে নিৰ্বাচনী প্ৰচাৰলৈ নাযাওক কিয় যিমানে তেওঁলোকে জাকজমক প্ৰচাৰ নকৰক কিয় দেখা গৈছে যে মানুহৰ মাজত বিজেপি বিৰোধিতা কিন্তু কমা নাই বৰং বাঢ়িছে যেনে আজি আপোনালোকে জানে আজিৰ খবৰ যে সকলো দৰবৰ দাম 800 বিধ দৰবৰ দাম আজি আকৌ বাঢ়িছে এগৰাকী মহিলাৰ মই এইমাত্ৰ চালো তেওঁৰ ফেচবুক তেওঁ পেজৰ পৰা দিছে তেওঁ কৈছে যে মই ৰেবলেট দি সদায় খাব লাগে 230 টকা য'ত মানে ষ্টিপৰ দাম আছিল কেইদিনমান আগলৈকে এইটো 250 টকা হ'ল আৰু আজিৰ পৰা এইটো 296 টকা হ'ল গতিকে সাধাৰণ যিখিনি মানুহ দৰবৰ ওপৰত জীয়াই আছে প্ৰতিদিনে দৰব ব্যৱহাৰ কৰিব লাগে বিশেষকৈ বয়সীয়াল মানুহ তেওঁলোকৰ কাৰণে এই যে দৰবৰ যিটো মানে মাধমাৰ দিছে দৰবৰ দামৰ মাজেৰে এইটো মানুহৰ মাজত প্ৰতিক্ৰিয়া কৰাটো স্বাভাৱিক যদি নিৰ্বাচনৰ মাজতো তেওঁলোকে দৰবৰ দাম বঢ়াবলৈ কুণ্ঠাবোধ কৰা নাই বস্তুৰ মূল্য বঢ়াবলৈ কুণ্ঠাবোধ কৰা নাই তেনেহলে নিৰ্বাচন যোৱাৰ পিছত তেওঁলোকে কাক কেয়াৰ কৰিব এই নিৰ্বাচনৰ সময়ত পেট্ৰলৰ দাম 1 টকা নে 2 টকা কমালে আপোনাৰ গ্যাসৰ দাম তেওঁলোকে কমালে ঠিক নিৰ্বাচনৰ আগে আৰু আমি সকলোৱে জানো যিদিনাখনে নিৰ্বাচনী ভোট গ্ৰহণ শেষ হ'ব তাৰ পিছদিনাখনে পেট্ৰলৰ দাম বঢ়াব ইয়াৰ আগৰ সকলো নিৰ্বাচনৰ মানে ইতিহাস সেইটোৱে আৰু তেওঁলোকে এই যে গ্যাসৰ দাম পেট্ৰলৰ দাম এইবিলাকটো অন্তত ইলেকশ্যনৰ কাৰণে বন্ধ কৰি ৰাখিছে দৰবৰ দাম কিন্তু নিৰ্বাচনৰ মাজতে বঢ়াইছে আজি আমি খবৰ পাইছো কনষ্ট্ৰাকচন যিবিলাক মেটেৰিয়েল ঘৰ বন্ধাৰ কাৰণে যিবিলাক সঁজুলি সকলোবিলাকৰ দাম বাঢ়িছে গতিকে এই নিৰ্বাচনৰ মাজত যদি দাম বঢ়াইছে তেনেহলে নিৰ্বাচনৰ পাছত তেওঁলোকে কাক কেয়াৰ কৰিব গতিকে এইবিলাক কথা মানুহৰ বিবেচনালৈ আহিছে আৰু আমি দৃঢ় যে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণতো বিজেপি বিপৰ্যয়ৰ সন্মুখীন হ'ব এইখিনি আমাৰ ফালৰ পৰা কৈছো আমাৰ আছে
অন্যবিলাকো আছে নেতা আপোনালোকৰ যদি প্ৰশ্ন এইটো আৰু দেশ কথা আপুনি যিটো কথা কৈছে সেইটো একেবাৰে স্পষ্টভাৱে ওলাই আছে আমি বহুত দিনলৈ বুজি পোৱা নাছিলোঁ যে ইমান কিয় দাম বঢ়াবলৈ সুযোগ তেওঁলোকে দিছে কিন্তু এতিয়াতো ওলাই গ'ল 7বিধ আপোনাৰ 7টা কোম্পানী তেওঁলোকে পোৰ কোৱালিটি মানে দৰৱৰ পোৰ কোৱালিটি মানে কি জীৱনক লৈ হেতালি খেলা টেষ্টত ফেইল কৰা কোম্পানী তেওঁলোকে নিম্নমানৰ দৰৱ তেওঁলোকে যোগান ধৰিছিল তেওঁলোকৰ বিৰুদ্ধে গোচৰ হ'ল তেওঁলোকে নিৰ্বাচন বন্ধৰ জৰিয়তে ইলেক্টৰেল বন্ধৰ জৰিয়তে হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে আদায় দিলে আৰু 35টা কোম্পানী এইখিনি সময়ত দেখা গৈছে 35টা ঔষধৰ কোম্পানীয়ে তেওঁলোকে প্ৰায় 1000 কোটি টকা বিজেপিৰ ইলেক্টৰেল বন্ধত দিছে গতিকে এইবিলাক কথা স্বাভাৱিকতে ঔষধৰ দামৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কৰিছে আমাৰ অসমত কি দেখিলোঁ বাতৰি কাকতবিলাকে ইতিমধ্যে প্ৰচাৰ কৰিছে কাৰ্বন আপোনাৰ ষ্টাৰ চিমেণ্ট আপোনাৰ SP সিংলা যিয়ে দলং বনাই আছে ব্ৰহ্মপুত্ৰৰ ওপৰত তাৰপিছত আপোনাৰ ষ্টাৰ ব্ৰাইট ইনভেষ্টমেণ্ট যিসকলে অসমত আপোনাৰ মেডিকেল কলেজ বনাই আছে আটাইবিলাকে গুৱাহাটী ষ্টেট বেংকৰ জৰিয়তে ইলেক্টৰেল বণ্ড কিনিছে আৰু গোটেইবিলাক বিজেপিৰ ফাণ্ডলৈ গৈছে গতিকে কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰতো এইবিলাকে প্ৰভাৱ পেলাইছে পইচা দিছোঁ যেতিয়া কাক কেয়াৰ কৰিম কোম্পানীবিলাকৰ কথা হ'ল বিজেপি সন্তুষ্ট যদি আমি কাক আৰু বাকী কেয়াৰ কৰিম গতিকে ষ্টাৰ চিমেণ্টেই হওক এই কনষ্ট্ৰাকশ্যন কোম্পানীবিলাকেই হওক যিহেতু হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে ইতিমধ্যে ইলেক্টৰেল বণ্ড দিছে গতিকে তাৰ প্ৰভাৱ আমি কনষ্ট্ৰাকশ্যন মেটেৰিয়েলৰ ওপৰত দেখিছোঁ তাৰ প্ৰভাৱ আমি দৰৱবিলাকৰ দামৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীৰ আচলতে মই যিটো দেখিছোঁ তেওঁৰ স্মৃতিশক্তি দুৰ্বল হৈ গৈছে তেওঁ যোৱাবাৰ বাজেটত কি দিছিল তাৰ পিছৰবাৰ বাজেটত পাহৰি যায় তেওঁ আগদিনাখন তেওঁ কি কৈছিল পিছদিনা তেওঁৰ ভাষ্যটো সলনি হৈ যায় তেওঁতো বহুত কেইটা দাবী কৰিলে মই দেখিলোঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁ মানহানি গোচৰ দিম বুলি ক'লে আপোনালোকৰ বোধহয় মনত আছে তেওঁলোকৰ কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে শ্ৰীনেতৰ বিৰুদ্ধে মানহানি গোচৰ দিম বুলি ক'লে কোনো তাৰ খবৰ নাই গতিকে এই ক্ষেত্ৰতো পাৱাৰলুমৰ গামোচাই হওক বা অসমৰ থলুৱা যিটো শিল্প আটাইতকৈ ট্ৰেজেডিটো হ'ল তেওঁ জালুকবাৰী সমষ্টিৰ প্ৰতিনিধি ইমান বছৰ হাজাৰ হাজাৰ ভোটত জিকিছে শুৱালকুছিৰ অৱস্থা কি শুৱালকুছিৰ শিল্পক প্ৰটেক্ট কৰাৰ কাৰণে ৰক্ষা কৰাৰ কাৰণে কি কোনটো কাম আমাৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে তেওঁ সেইকাৰণে মুকলিকৈ কেতিয়াও শুৱালকুছিৰ নাম নলয় শুৱালকুছিৰ যিটো শিল্প তাৰ কাৰণে এখন আইন আছিল এইখনক ৰক্ষা কৰাৰ কাৰণে তাঁত শিল্পক ৰক্ষা কৰাৰ কাৰণে এই আইনখনো ব্যৱহাৰ নকৰিলে গতিকে এই তেওঁলোকে যোৱাবাৰ যিটো কৈছিল পাৱাৰ লুমৰ বিৰাট হুলস্থুল এটা কৰিলে তাৰপিছত এতিয়া আৰু তেওঁলোকে পাহৰিলে কাৰণ তেওঁ ইমিডিয়েট যিটো চিটুৱেশ্যন বা মানুহক এটা চমক দিয়াৰ কাৰণে কিছুমান কথা কয় পৰৱৰ্তী সময়ত তেওঁ নিজে পাহৰি যায় তেওঁ কি ক'লে আমি নিশ্চিত যে আণ্ডাৰ কাৰেণ্ট যিটো কথা খুব কম চৰ্চা হৈছে সাধাৰণ মানুহক যেতিয়া আমি লগ কৰিছোঁ আমি বৰপেটা সমষ্টিৰ অভিজ্ঞতা আছে অন্যান্য সমষ্টিৰ সকলোবিলাকতে আমাৰ CPMৰ কৰ্মীসকল আছে এটা কথা মানুহৰ মাজত আছে বিশেষকৈ শিক্ষিত মানুহৰ মাজত আমাক এবাৰ এটা পৰিৱৰ্তন লাগে গতিকে পৰিৱৰ্তনৰ শ্লোগানটো কাৰ বিৰুদ্ধে যাব পৰিৱৰ্তনৰ শ্লোগানটো নিশ্চিতভাৱে মোদী চৰকাৰৰ বিৰুদ্ধে যাব বৰ্তমান চৰকাৰৰ বিৰুদ্ধে যাব গতিকে আশাবাদী যে প্ৰথম পৰ্যায়তে যিটো মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰথম পৰ্যায়ৰ আটাইকেইখনত তেওঁলোকে জয়লাভ কৰিব তেওঁলোকৰ এখন আসন নাপালেও আমি আচৰিত নহ'ম প্ৰথম পৰ্যায়ত যিটো চলি আছে প্ৰথম পৰ্যায়ত আমি ভাবিছিলোঁ যে শোণিতপুৰ দুৰ্বল হ'ব কাজিৰঙা দুৰ্বল হ'ব কিন্তু যিখন যুঁজ আমি দেখিবলৈ পাইছোঁ মানুহে শেষত সিদ্ধান্ত ল'ব কাক নিদিয়ে কিন্তু বিজেপিৰ বিৰুদ্ধে আমি এটা কিন্তু মানুহৰ মাজত বা যিটো মুখে মুখে যিটো প্ৰচাৰ এটা পৰিৱৰ্তন লাগে কাৰণ আমি আগতে কংগ্ৰেছক পৰিৱৰ্তন চালোঁ বিশেষ লাভ নহ'ল এবাৰ আমি বিজেপিক পৰিৱৰ্তন কৰি চাওঁ এই শ্লোগানটো কিন্তু মানুহৰ মাজত আছে नेशनल लेवल पे जो है बीजेपी का ये आपकी बार 400 की पार्टी की बात ऐसा ना है ये नेशनल लेवल पे बीजेपी चरम संकटत আছে এতিয়া তেওঁলোকৰ কাৰণে দুখ আশান পোৱাটোৱে টান গতিকে তেওঁলোকে এটা মানসিক যুদ্ধ চলাইছে বিৰোধীৰ বিপক্ষে দিল্লীৰ সমাৱেশে প্ৰমাণ কৰিছে 28টা দল তাত যুক্ত হৈছে লোকতন্ত্ৰ বচাও আমাৰ অসমতো
মানে কৈছে ইতিমধ্যে ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক শক্তিবিলাকতো আছেই আৰু বহু স্বাধীন চিতীয়া মানুহ তেওঁলোকে বুদ্ধিজীৱী শিল্পী সাহিত্যিক এইবিলাক মানুহে আজি কিন্তু বিজেপি ক্ষমতাৰ পৰা উৎখাত কৰাৰ বিচাৰিছে